ব্লগ বনাই আছোঁ, দেখাই আছোঁ। কিমানবোৰ দেখাব পাৰিছোঁ নাজানো, কিমানখিনি ভাল হৈছে সেইটোও নাজানো, বাট যিখিনি কাম প্ৰেক্টিকেলি যিখিনি কাম ফিল্ডত পাই আছোঁ সেইখিনি বস্তু দেখাই আছোঁ। তো যোৱাকালি এটা ফ্ৰিজৰ কমপ্লেইনত গৈছিলোঁ, এইটো ব্লগ নাম্বাৰ 87 হয়। তো ফ্ৰিজৰ কমপ্লেইনত গৈ দেখিলোঁ যে ফ্ৰিজটো ঠাণ্ডা হোৱা নাই। তো কাষ্টমাৰে ক'লে যে ঠাণ্ডা বেছি দিন হোৱাই নাই, 2-3 দিনমান হ'ল, তো ঠাণ্ডা হোৱা নাই। তো যাই মই গোটেই ছিষ্টেমটো জেলি খুলি মেলি চব টেষ্ট কৰি চালোঁ যে MCBটো পৰি আছিলে। তো MCBটো সাধাৰণতে এনে নপৰে, নিশ্চয় ক'ৰবাত গণ্ডগোল হৈছে। তো সেইকাৰণে মই গোটেই ছিষ্টেমবিলাক খুলি এয়া এটা এটাকৈ টেষ্ট কৰি আছোঁ। তো এটা এটাকৈ চোৱাৰ পিছত গম পালোঁ যে ইয়াৰে মেইন কাৰণটো হৈছে ৰিলে LP। তো ৰিলে LP দুটা চেঞ্জ কৰি লগাই দিয়াৰ পিছত ঠাণ্ডা অ'কে, বাকী অ'কে। তো এয়া চলাই দিছোঁ, চলি গৈছে। তো ইয়াৰে মেইন প্ৰব্লেমটো হোৱাৰ কাৰণটো হৈছে, পিছত কৈছে যে মোক ৱাশ্বিং মেচিনটো ড্ৰায়াৰটো নচলে। তো ৱাশ্বিং মেচিনৰ ড্ৰায়াৰটো দিওঁতে চাগে MCBটো পৰিছিলে। তো এইখিনিয়ে আৰু